অসমৰ গৌৰময় ইতিহাসৰ পাত লুটিয়াই আজি আমি আহোম ৰাজ্যৰ মহান প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ বিষয়ে জানিবলৈ আগবাঢ়িছ। চাওলুং চুকাফা এই নামটোৱে অসমীয়া জাতীয় জীৱনতো এক বিশেষ স্থান দখল কৰি আছে। তেওঁৰ পৰিচয় আৰু গুৰুত্ব কি আহক আমি জানো। চাওলুং চুকাফা আছিল টাই জাতিৰ এজন সাহসী ৰাজকুমাৰ, যিজনে অসমলৈ আহি এখন শক্তিশালী আৰু সুদীৰ্ঘস্থায়ী ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। এই তথ্যচিত্ৰৰ মূল উদ্দেশ্য হৈছে এই মহান শাসকজনৰ জীৱন, অসমলৈ তেওঁৰ যাত্ৰা আৰু আহোম ৰাজ্য প্ৰতিষ্ঠাত তেওঁৰ অৱদানসমূহৰ বিষয়ে বিশদভাৱে আলোকপাত কৰা। চুকাফাৰ জন্মস্থান আৰু তেওঁৰ প্ৰাৰম্ভিক জীৱনে তেওঁৰ ভৱিষ্যৎ নেতৃত্বৰ বাবে কেনে ভেটি গঢ়ি তুলিছিল সেই বিষয়ে আলোচনা করো আহক। চুকাফাৰ জন্ম হৈছিল ১২৮ খ্ৰীষ্টাব্দত টাই ৰাজ্যৰ মাওলুংতো, যি বৰ্তমানৰ ম্যানমাৰ বা বাৰ্মাৰ অন্তৰ্গত। তেওঁ আছিল টাই ৰাজ পৰিয়ালৰ এজন সদস্য। ৰাজকীয় পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁ সৰুৰে পৰা যুদ্ধনীতি, প্ৰশাসন আৰু ৰাজনীতিৰ শিক্ষা লাভ কৰিছিল। কোন পৰিস্থিতিত চুকাফাই নিজৰ জন্মভূমি ত্যাগ কৰি এখন নতুন ৰাজ্যৰ সন্ধানত অসম অভিমুখে যাত্ৰা কৰিবলৈ বাধ্য হৈছিল? তেওঁৰ যাত্ৰা আছিল এক মহৎ উদ্দেশ্যৰ বাবে, এখন নতুন ভূমিৰ শাসনভাৰ গ্ৰহণ কৰি নিজেই স্বৰ্গদেউ হোৱাৰ দৃঢ় প্ৰতিজ্ঞা। এই প্ৰতিজ্ঞাই তেওঁক পথ প্ৰদৰ্শক হিচাপে সহায় কৰিছিল। ১১৮ চনত তেওঁ প্ৰায় ৯,০০০ অনুগামী সৈন্য সামন্ত আৰু সামগ্ৰীৰে সৈতে পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকা অভিমুখে যাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাৰে বহু বৰ্ষ ধৰি চলিছিল। দীৰ্ঘদিনৰ যাত্ৰাৰ অন্তত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কিদৰে সম্পন্ন হৈছিল সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। অসমত আহি তেওঁ কেইবাটাও সৰু সৰু জনজাতীয় ৰাজ্যৰ সন্মুখীন হৈছিল। চুকাফাই তেওঁলোকৰ সৈতে সংঘাতৰ চৰণী শান্তি আৰু সমন্বয়ৰ নীতি গ্ৰহণ কৰিছিল। ১২৫ চনত চুকাফাই চৰাইদেউত তেওঁৰ ৰাজ্যৰ প্ৰথম ৰাজধানী স্থাপন কৰে, যিয়ে আহোম ৰাজ্যৰ বছৰীয়া শাসনৰ ভেটি নিৰ্মাণ কৰে। এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত চুকাফাই কিদৰে এক সুসংগঠিত শাসন ব্যৱস্থা আৰু সমন্বয়ৰ নীতি প্ৰৱৰ্তন কৰিছিল সেইটোৱেই তেওঁৰ সফলতাৰ মূল আধাৰ। চুকাফাই স্থানীয় জনজাতীয় লোক যেনে মৰাণ আৰু বৰাহীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল। তেওঁ বিবাহ আৰু অন্যান্য সামাজিক নীতিৰ জৰিয়তে সাংস্কৃতিক সমন্বয় গঢ়ি তুলিছিল। এই সমন্বয়ৰ নীতিৰ ফলস্বৰূপে তেওঁ টাই, আহোম আৰু স্থানীয় জনগোষ্ঠীসমূহক একত্ৰিত কৰি এক বিশাল ৰাজ্য, যাক বড় অসম বুলি জনা গৈছিল, তাৰ ভেটি স্থাপন কৰে। চাওলুং চুকাফাই সৃষ্টি কৰা আহোম ৰাজ্যই অসমৰ ইতিহাসত কি চিৰস্থায়ী উত্তৰাধিকাৰ এৰি থৈ গৈছে? তেওঁ প্ৰতিষ্ঠা কৰা আহোম ৰাজবংশই প্ৰায় বৰ্ষ ধৰি অসমত শাসন কৰিছিল, যি ভাৰতৰ ইতিহাসৰ অন্যতম দীৰ্ঘতম ৰাজবংশ। চুকাফাৰ শাসন ব্যৱস্থা আৰু সমন্বয়ৰ আদৰ্শই অসমীয়া সমাজ, সংস্কৃতি আৰু জাতি গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সামৰণিত আমি চাওলুং চুকাফাৰ মহানতা আৰু তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতা পুনৰ এবাৰ বিবেচনা কৰিম। চুকাফাই বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰিবা এখন শক্তিশালী ৰাজ্য গঢ়ি তুলিছিল। তেওঁৰ একতা আৰু সমন্বয়ৰ আদৰ্শ আজিও আমাৰ সমাজৰ বাবে অতি প্ৰাসংগিক। চাওলুং চুকাফাৰ এই গৌৰময় কাহিনীটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আহোম ৰাজ্যৰ ইতিহাসৰ বিষয়ে অধিক জানিবলৈ আমাৰ সৈতে জড়িত হৈ থাকক।